ইগল উইংছত আপোনালোকে এই 10 ফুটীয়া কেণ্টিলিভাৰ বিমটো দেখিছে। এই 10 ফুটীয়া কেণ্টিলিভাৰ বিমটো আমি কেনেকে বনাইছো আপোনালোকক দেখাও আহক। ওয়েলকাম টু এমবি ফৰ্মেশ্যন আৰু আমি আছো আমাৰ প্ৰজেক্ট ইগল উইংছত। এতিয়া ইগল উইংছত আপোনালোকে দেখিবলৈ পাইছে আমি স্লেব বাইণ্ডিঙৰ কাম সম্পূৰ্ণ কৰিছো। আমাৰ অসমখন জোন 6ত পৰে, আৰ্থকুইক জোন 6 যিহেতু ইয়াত এতিয়া আপোনালোকে আগত যেনেকে চিকাদাৰ মাটি কাম কৰিছিলে সেইদৰে কিন্তু কাম কৰিলে নহব। এতিয়া আপোনালোকে স্লেবখন বাইণ্ডিং কৰা টাইমত কেইটামান মেইন ফেক্টৰ মনত ৰাখিব লাগিব। কি মই কৈছো শুনক। আমাৰ যোনটো শ্বৰ্টাৰ স্পান হৈছে, শ্বৰ্টাৰ স্পানৰ ফালে আমাৰ ভাগৰ মেইন বাৰ কেইডাল থাকিব লাগে। ইয়াৰ ক্ষেত্ৰত আমাৰ এই তলৰ যোনডাল বাৰ দেখিছে এইডাল হৈছে মেইন বাৰ, আৰু এই মেইন বাৰৰ সদায় আমাৰ শ্বৰ্টাৰ স্পেন এটা থাকিব লাগে। শ্বৰ্টাৰ স্পেনতকৈ যদি লংগাৰ স্পেন যায় তেতিয়াহ'লে স্লেবত ক্ৰেকে দেখা দিব। আৰু এইডাল হৈছে প্ৰতি অল্টাৰনেট বাৰ ক্ৰেংক দিয়াৰ পিছত নিগেটিভ বেণ্ডিং মুভমেণ্ট ৰেজিষ্ট কৰিবৰ কাৰণে আমি কোৱালিটিৰ কাৰণে কি কৰিছো, ইয়াত এডাল টপ এক্সট্ৰা বাৰ দিছো। এই টপ এক্সট্ৰা বাৰডাল যদি নিদিয়ে তেতিয়া কি হ'ব, আমাৰ ওচৰত এই নিগেটিভ বেণ্ডিং মুভমেণ্টটো আমি ৰেজিষ্ট কৰিব নোৱাৰিম। তাৰ ফলত স্লেবখন ক্ৰেক হ'ব আৰু ফেইলিয়াৰ হোৱাৰ সম্ভাৱনা আৰু বেছিকে বাঢ়ি যাব। আপোনালোকে এই 10 ফুটীয়া কেণ্টিলিভাৰ বিমটো দেখিছে। এই 10 ফুটীয়া কেণ্টিলিভাৰ বিমটো আমি কেনেকে বনাইছো আপোনালোকক দেখাও আহক। এই 10 ফুটীয়া কেণ্টিলিভাৰ বিমটোত আমি দুটা লেয়াৰত কাম কৰিছো। যিহেতু এতিয়া অসমখন আৰ্থকুইক জোন 6ৰ কাৰণে আমি যোনটো ৰেজিষ্টিভিটি দিছো কেনেকে দিছো চাওক। ইয়াত আমি যোনটো টপৰ লেয়াৰ আছে, কেণ্টিলিভাৰ এটা বস্তু মনত ৰাখিব, যোনটো আমাৰ টেনচন জোন আছে বিমৰ টেনচন জোনটো সদায় ওপৰলৈ শিফ্ট হয়। গতিকে ওপৰলৈ শিফ্ট হোৱাৰ কাৰণে আমাৰ ওপৰত ৰডৰ মাত্ৰাটো আমাক বেছিকে লাগিব, আৰু সেইটো হিচাপত ইয়াত আমাৰ 3ডাল 20 mm লগত 2ডাল 16 mm, 2ডাল 6 ফুটৰ লেন্থলৈকে আহিছে। তাত ছেকেণ্ড যোনটো লেয়াৰ আহিছে এই লেয়াৰটোত আমি ইউজ কৰিছো 20 mm বাৰ। আৰু এই বাৰখিনি যদি আমি নিদিলোহেঁতেন, ইয়াত যদি এডালো 20 চাইজ 16 বাৰ আহিলহেঁতেন, কেতিয়া কিন্তু স্লেবখন কেতিয়াও 10 ফুট কেণ্টিলিভাৰটো সম্ভৱ নহ'লহেঁতেন। স্লেবখন ক্ৰেক আহিলহেঁতেন, ফেইলিয়াৰ হ'লহেঁতেন। চ' এইবোৰ কাম যেতিয়া প্ৰেক্টিচ কৰিবলৈ যায় তেতিয়াহ'লে এজন ইঞ্জিনিয়াৰ পৰামৰ্শ ল'বলৈ একদম নাপাহৰিব। থেংক ইউ।